তুমি মোক ভাল পোৱা বা বেয়া পোৱা ইটছ ইয়ৰ চইচ, বাট কিছুমান কথা আছে যিবিলাকৰ কাৰণে মই বিজেপিৰ দলক একদম দেখিব নোৱাৰোঁ। যেনে উদাহৰণস্বৰূপে এইটো এটা ভিডিঅ'। ভোটৰ মহিলাই যদি আমাৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে যদি ভোটদান কৰা নাই, আমাৰ যি তিনিজন প্ৰাৰ্থী আছে তেখেতলোকৰ সপক্ষে যদি ভোটদান নকৰাৰ যদি আমি প্ৰমাণ পাওঁ, তেখেতলোকৰ নাম কিন্তু আমি তালিকাভুক্ত কৰি থকা তালিকাবিলাকত থাকিলেও তেখেতলোকে আশা নকৰাটো ভাল, যিহেতু সেইটো আমি ডাইৰেক্টলি কাটি দিয়া হ'ব। সেইটো মই মুকলিমূৰীয়াকৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ। ইয়াৰ উত্তৰত মই এটাই কথা ক'বলৈ লৈছোঁ, কেলা তোৰ বস্তুবিলাক দেই, আঁচনিবিলাক যে যোনবিলাক টকা দিয়ে সেইবিলাকতো বাপেৰৰ ঘৰৰ পায় নে মাৰ ঘৰৰ পায় নে হিমন্ত বিশ্ব শৰ্মাটো বাপেৰে দিয়ে? আৰু এটা এইটো ভিডিঅ' চাই লওক। ফাটিমা জিকাই দিব দেই চবে। আৰু কোনোবাই যে কৈ আছে মছজিদ বন্ধ হ'ব, কিবা বন্ধ হ'ব, এইবিলাক চব ফাল্টু হয়। কংগ্ৰেছ বিলাক ইহঁতৰ কাম নাই কাৰণে এইবিলাক কৈ থাকে। ঠিক আছে, সকলোৱে ভোট দিব। তাৰপিছত এইটো ভিডিঅ' চাওক। এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই। এই লুঙিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে। যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ, আমাক আৰু ইয়াত লুঙি বিলাব নালাগে। কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে, তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ, ইয়াত আৰু কিবা ডিফাৰেঞ্চ দেখিলে? য'তেই সুবিধা পায় মানে সেইটোতেই যাবগৈ। আল্টিমেটলি ক'বলৈ গ'লে সুবিধাবাদী। যদি ইমানেই চৰিত্ৰ সলাই ৰখাৰ ইচ্ছা আছে, তে এইটো চৰিত্ৰ সালসলনি কৰা আমাৰ অসমীয়া কথাত কিবা এটা আছে, চৰিত্ৰ মানে কয় নহয়, পাহৰি থাকিলোঁ মই। আমি এতিয়া ক'বলৈ ওচৰত দি দিছোঁ।